নমস্কাৰ সকলোকে। এয়া আমাৰ কালি ৰাতি হয় এইটো ভিডিঅ'। কালি আমাৰ এজনী গাহৰি জগিছিল। গাহৰিজনী জগিলে তেতিয়া ৰাতি 10 বাজিছিল। 10 বজাত তেতিয়া গাহৰিজনী জগিবলৈ আৰম্ভ কৰিছিল। তাৰমান গাহৰিজনীৰ লগত ৰৈ থাকোঁতেনে ৰাতি এটাই বাজিছিল। 1 বজালৈকে তাইৰ লগত এনেদৰে ৰৈ থাকিবলগীয়া হৈছিল। এনেদৰে ৰৈ তাই যিহেতু গাহৰিজনী অলপ খঙাল হয়, তাইৰ ওচৰত যাবলৈও ভয়, পটককেনে মানুহ যাবলৈ সাহস কৰিবই নোৱাৰি। 1টা 2টাকৈ তাই 12টা পোৱালি জন্ম দিছিল। এয়া চাওকচোন, তাইৰ ওচৰলৈ যাবলৈ নোৱাৰিয়ে। তাই পোৱালিকেইটা কোনোবাই নিবলৈ আহে বুলি খেদি যায়। এয়া পোৱালিকেইটাৰ কাৰণে ঠাণ্ডা নাপাবৰ কাৰণে আগতীয়াকৈ লাইটৰ ব্যৱস্থা কৰি থোৱা হৈছে। এতিয়া ঠাণ্ডা দিনত পোৱালি জগাৰ লগে লগে ঠাণ্ডা পাবই। সেইবাবে আমি আগতীয়াকৈ এনেদৰে লাইট ফিটিং কৰি থোৱা আছিল। এতিয়া ইমান ঠাণ্ডা নাপায়। এয়া ৰাতি দেখিছেনে কিমান ৰাতি হৈ গ'ল। 1টা বজালৈকে আমি এনেদৰে ৰৈ থাকিবলগীয়া হৈছে। এনেদৰে ৰৈ পোৱালি জগি শেষ হোৱাৰ পাছত আমি আঁতৰি গৈছোঁ। নহ'লে এৰি থৈ গ'লে পোৱালিকেইটা মাকে গচকি দিবও পাৰে। সেইবাবে আমি ৰৈ আছিলোঁ। এয়া আজি ৰাতিপুৱা যিহেতু পোৱালিকেইটা কালি বহুত ৰাতি হ'ল জগা, সেইবাবে দাঁত কটা নাছিলোঁ। সেইবাবে এটা পোৱালি ধৰি আনি এনেদৰে বাচনটোত থৈ পেলানি 12টা পোৱালিয়ে এনেদৰে দাঁত থাকে। ওপৰত দুটা 4টা, তলত 4টা এনেকৈ দাঁত থাকে। এনে দাঁতবোৰ কাটি দিছিলোঁ। নহ'লে যদি দাঁত নকটাকৈ পোৱালিবোৰ থৈ দিয়া হয়, তেতিয়া মাকক গাখীৰ খাওঁতেনে কামুৰি দিয়ে। আৰু পোৱালি কম হ'লে একো কথা নাই, যিহেতু আমাৰ পোৱালিও সৰহ হৈছে, সেইবাবে আমি এনেকৈ দাঁত কাটি দিছোঁ। তেতিয়া মাকে কোনো গমেই নাপাব। নহ'লে মাকে গাখীৰ খাব নিদিব। পোৱালিকেইটা দিনক দিনে অৱস্থা বেয়া হৈ যাব। সেইবাবে আপোনালোকেও গাহৰি পোৱালিকেইটা এনেদৰে দাঁত কাটিবলৈ নাপাহৰিব। দাঁত কটা বহুতো সুবিধা আছে। এইটো নেইল কাটাৰ হয়। আমি নেইল কাটাৰে ব্যৱহাৰ কৰোঁ। আপোনালোকে কৰিম বুলি ভাবিলে নেইল কাটাৰো ব্যৱহাৰ কৰিব পাৰে। আৰু বেলেগ দাঁত কটা আছে, আৰু সেইডালো কিনিব পাৰে। আমি বহুত দিনৰ পৰা এনেদৰে ব্যৱহাৰ কৰি আছোঁ। নেইল কাটা দিয়ে দাঁত কাটোঁ। যিহেতু এডাল যেতিয়া কাটিব, কটাৰ আগত অলপ গৰম পানী দি ধুই ল'ব। ধুই পানি তেতিয়াহে পোৱালি দাঁতত লগাব। তাৰপিছত আকৌ যেতিয়া দাঁত কাটি হোৱাৰ পাছত আকৌ আপোনালোকে ভালদৰে গৰম পানী দি ধুই শুকুৱাইহে ভিতৰত ভালকৈ থ'ব। নহ'লে নোধোৱা নেমেলাকৈ যদি থৈ দিয়ে, তেতিয়া তাৰ পৰা ইনফেকশ্যন হ'ব পাৰে। সেইবাবে আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব, নহ'লে বহুত প্ৰব্লেম হৈ যাব পাৰে। এয়া এটাকৈ সকলো পোৱালি আমি এনেদৰে দাঁত কাটি সেই মাকৰ ওচৰত দি দিছোঁ। আগতে আমি এনেদৰে মাকৰ ওচৰতে দাঁত কাটোঁ, কিন্তু এইজনী মাকজনী যিহেতু খঙাল হয়, তাইৰ ওচৰত থাকিবই নোৱাৰি। সেইবাবে পোৱালিকেইটা এনেকৈ উলিয়াই আনি লৈছোঁ। উলিয়াই আনি বাচনটোত থৈ লৈছোঁ, পোৱালি ওলাই যাব নোৱাৰাকৈ। থৈ ইয়াৰ পৰাই এটাকৈ ধৰি দাঁতকেইটা কাটি এই মাকৰ ওচৰত দি দিছোঁ। আৰু আপোনালোকেও এইটো কৰি চাব। কৰি চাই কেনেকুৱা সুফল পায় কমেণ্ট এটা কৰিবলৈ নাপাহৰিব।